2021 চনত যেতিয়া মই অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ কৃষকসকলে নিজৰ ধান 600 টকাত মধ্যভোগীক বিক্ৰী কৰিছিল। আমি ধান ক্ৰয় ব্যৱস্থাটোক সংগঠিত কৰিছিলোঁ আৰু কৃষকক 2022 চনত আমি প্ৰতি কুইণ্টল ধানৰ বিনিময়ত 1800 টকা দিয়া আৰম্ভ কৰিছিলোঁ। চাওঁতে চাওঁতে এই বছৰ আমি কৃষকৰ পৰা 2300 টকাত ধান ক্ৰয় কৰা আৰম্ভ কৰিছিলোঁ। ইয়াৰ ফলত দুটা লাভ হয়। চৰকাৰে 2300 টকা দিব লাগিব আৰু মিলে ধান বনা মিলেও যদি ধান কিনে তেওঁলোকে 2300 বা 2250 দিবই লাগিব। 600 টকাৰ দিন আৰু আজি নাই। কিন্তু মই বিশ্বাস কৰোঁ অসমৰ যুৱ প্ৰজন্মক আমি কৃষি ক্ষেত্ৰলৈ উভতাই আনিবই লাগিব। সেইকাৰণে অহাকালিৰ পৰা আমি প্ৰতি কুইণ্টল ধানত 2300 টকাৰ লগত আৰু 250 টকা যোগ কৰি দিম। অৰ্থাৎ অহাকালিৰ পৰা ধান ক্ৰয় কেন্দ্ৰসমূহত কৃষকে যেতিয়া ধান বিক্ৰী কৰিব যাব আমি তেওঁলোকক 2550 টকা দিম। 600 টকাত যাত্ৰা আৰম্ভ কৰিছিলোঁ, আজি আমি 2550 টকা পালোগৈ। অসমৰ কৃষক সমাজৰ মুখত হাঁহি বিৰিঙক। সৰিয়হ খেতিৰ ক্ষেত্ৰতো আমাৰ যুৱ প্ৰজন্মই যথেষ্ট আগ্ৰহ দেখুৱাইছে। এই বছৰ আমি সৰিয়হ 5950 টকাত কৃষকৰ পৰা কিনি আছিলোঁ। অহাকালিৰ পৰা মই আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে আমি কৃষকক সৰিয়হৰ বাবে 6450 টকাকৈ দিয়া আৰম্ভ কৰিম। আৰু তাৰ লগে লগে প্ৰতিটো জিলাতে মিঠাতেলৰ এটা ব্ৰেণ্ড সৃষ্টি কৰাৰ বাবেও আমি ইতিমধ্যে কামত নামি পৰিছোঁ। জিলাৰ মিঠাতেল আমি সংগ্ৰহ কৰিম আৰু মিঠাতেল পেৰি প্ৰতিটো জিলাৰ নামত এটা ব্ৰেণ্ড নিৰ্মাণ কৰি আমি ৰাইজক বিক্ৰী কৰিম, যাতে কৃষকে সৰ্বশ্ৰেষ্ঠ মূল্য পাব পাৰে, মধ্যভোগী থাকিব নোৱাৰে। সেই কামতো মই লাগি পৰিছোঁ। কিন্তু অহাকালিৰ পৰা ধানৰ মূল্য চৰকাৰক ধান বিক্ৰী কৰিলে প্ৰতি কুইণ্টলত 2550 টকা পাব আৰু চৰকাৰক সৰিয়হ বিক্ৰী কৰিলে 6450 টকা পাব। মই আশা কৰিম লাহে লাহে আমি কৃষকক আৰু উচিত মূল্য দিবৰ কাৰণে আমি সক্ষম হ'ম।